মুখ্য কাৰ্যবাহী বিষয়া শোণিতপুৰ জিলা পৰিষদৰ শ্ৰদ্ধাৰ কৰবীকৰণ শইকীয়া ডাঙৰীণীক আজি এই শুভ উদ্বোধনী তথা 2006 চনৰ বন অধিকাৰ আইনৰ সন্দৰ্ভত পাব লগা পঞ্চায়তী সুবিধাৰ তথা ইয়াৰ সঠিক ৰূপায়ণৰ ওপৰত জনসাধাৰণৰ অৰ্থে ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আদিবাসী শান্তি চুক্তিৰ 7 নং দফাৰ যি আজি এই গাঁও সভা আয়োজন কৰা হৈছে, এই গাঁও সভাত উপস্থিত থকা শোণিতপুৰৰ ADC কবিতা কাকতি কোঁৱৰ, গৰ্গমোহন দাস, CDC দতিভা বৰা, চাৰ্কল অফিচাৰ্ছ নয়ন পাঠক, ক্ষীৰোদ কমল, লগতে এছিষ্টেণ্ট কমিশ্যনাৰ আইৰিছ, মঞ্চত উপবিষ্ট আমাৰ জিলা পৰিষদৰ প্ৰাক্তন সদস্য কুৰ্মী বাইদেউ, ইয়াত উপস্থিত আমাৰ গোৱালা ভাতৃপ্ৰতিম দীপেন, যাৰ অহৰহ চেষ্টাত আজি এই সুন্দৰ মিটিংখনত আমি উপস্থিত হৈছোহি। মঞ্চত উপবিষ্ট অতি শ্ৰদ্ধাৰ সন্মানীয় আমাৰ সাংবাদিক বন্ধুসকল, আদিবাসী ভূমি অধিকাৰৰ লগত জড়িত বিষয়ববীয়াসকল, এই সভাত উপস্থিত আই মাতৃসকল, মোৰ দাদা ভাই সন্মানিতে সকলোকে মই জোহাৰ নমস্কাৰ জনাইছোঁ। আৰু পুনৰাই আমাৰ যি আদিবাসী ভূমি দাবী অধিকাৰ সুৰক্ষা সমিতি আছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ আয়োজনৰ বাবে। ভূমি অধিকাৰ কাকনো নালাগে। আমাৰ যদি নিজৰ মাটিকণ আমাৰ নামত নাথাকে, তেতিয়াহ'লে আমি পিছলৈ ভৱিষ্যতলৈ আমি কাক কি দি যাম। আজি এই গাঁও সভাখন আয়োজন কৰা হৈছে মূলতঃ আপোনালোকৰ আগত জনাবলৈ যে আপোনালোকে এই ভূমি অধিকাৰটো পাবলৈ আপোনালোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমাৰ ইয়াত ADC ৰাজহ আছে, গৰ্গমোহন দাস আছে, কবিতা কাকতি কোঁৱৰ আছে। তেওঁলোকে এই ভূমি ৰাজহ আপোনালোকে যেনেকুৱা ধৰণৰকৈ পাব, ভূমি অধিকাৰ কেনেকুৱা ধৰণৰ পাব, সেইখিনি আপোনালোকক সংক্ষিপ্তভাৱে আপোনালোকক সুন্দৰভাৱে বুজাই দিব। কিন্তু মোৰ এটা অনুৰোধ থাকিলে সকলোকে, যাতে আমাৰ দীপেন নায়কহঁতে যোনটো কষ্ট কৰি এনেকুৱা এটা পৰিৱেশ আপোনালোকৰ মাজত আনি দিছে, সেই অধিকাৰৰ বাবে যাতে প্ৰতিটো পৰিয়ালে আপোনালোকে যাতে আপোনালোকৰ এই অধিকাৰটো লয়, এই অধিকাৰটো গ্ৰহণ কৰে। এই গ্ৰহণ কৰিব যাওঁতে আপোনালোকক কি নথি পত্ৰ লাগিব, সেইখিনিও আপোনালোকে ভালদৰে বুজি ল'ব। মোৰ বোধৰে আপোনালোকে যি কাগজ লাগিব, সেইখিনি যদি কাৰোবাৰ হাতত নাই, আমি সকলোৱে ইজনে সিজনক সহায় কৰি হ'লেও আমাৰ আজি যিমান ৰাইজ আছে, আমাৰ যিমান ইয়াতে পৰিয়াল আছে, সকলোৱে যাতে নিজৰ মাটিৰ অধিকাৰটো পায়। কাৰণ আপোনালোকে যদি এই মাটিৰ অধিকাৰটো আপোনালোকে য'ত বসবাস কৰি আছে, সেই অধিকাৰটো আপোনালোকে যদি সাব্যস্ত কৰিব নোৱাৰে, তেতিয়াহ'লে চৰকাৰৰ পৰা যি সা সুবিধা পাবলগীয়া আছে, সেইখিনি আপোনালোকে নাপাব। বহুত চেষ্টাৰ ফলত আজি আপোনালোকে এনেকুৱা এখন গাঁও সভাত পাইছে।
সঁচাকৈ ভগৱানৰ ওচৰত আপোনালোকে কৃতজ্ঞ হ'ব লাগিব যে এনেকুৱা এটা দিন আপোনালোকে পাইছে য'ত আপোনালোকে আপোনালোকৰ নিজৰ য'ত থাকে নিজৰ ভূমিকণ আপোনালোকৰ নামত আহিব। সেইবাবে মোৰ আপোনালোকৰ ওচৰত এইটোৱেই অনুৰোধ যাতে ইজনে সিজনে, পুনৰাই কৈছোঁ, ইজনে সিজনে সহায় কৰি চবৰে যাতে কাগজ পত্ৰখিনি থাকে। আমাৰ গাঁও সভাত পাছ কৰিব লাগিব, সাব ডিভিজনেল কমিটিত পাছ কৰিব লাগিব, তাৰপিছত আকৌ ডিষ্ট্ৰিক্ট লেভেল কমিটিত পাছ কৰিব লাগিব। তেনেকুৱা ধৰণৰ এটা চৰকাৰী আমাৰ যোনটো নিয়ম আছে সেই নিয়ম অনুসৰি আপোনালোকে এই ভূমি অধিকাৰ পাব। আগতেই কৈছোঁ, ভূমি অধিকাৰ পোৱাৰ লগে লগে আপোনালোকৰ ইয়াত স্কুল আহিব, আপোনালোকৰ ইয়াত হস্পিটেল আহিব, আপোনালোকৰ ইয়াত অংগনৱাড়ী চেণ্টাৰ আহিব। এইবিলাক যোনবোৰ চৰকাৰী সা সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হৈ আছিলে, এই সা সুবিধাবোৰ আপোনালোকে পাব। মই পুনৰাই ধন্যবাদ জনাব বিচাৰিছোঁ দীপেন নায়কক। তেওঁ বহুত কষ্ট কৰি তেওঁ আমাক যেতিয়া মোক নিমন্ত্ৰণ কৰিবলৈ গৈছিলে, মোক তেখেতে গৈ কৈ আহিছিলে যে বাইদেউ আহিব, আমি বহুত আশাৰে আপোনালোকলৈ বাট চাই থাকিম। অহাকালি মোৰ আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ পৰা বহুত ডাঙৰ এটা ফাংচন আছে, যদিও তেখেতৰ যোনটো আহ্বান যে বাইদেউ আহক, আপুনি দুআষাৰমান ৰাইজক কওক যে তেওঁলোকে তেওঁলোকৰ মাটি অধিকাৰ পাব আৰু তেওঁলোকে যাতে তেওঁলোকৰ যি সা সুবিধা, চৰকাৰী যি সা সুবিধা আইনমতে পাব, সেইখিনি তেওঁলোকে যাতে সকলোৱে নিজৰ চেষ্টা অনুসৰি তেওঁলোকে যাতে লয়। এইটোৱেই ভাল সুন্দৰ এটা পৰিৱেশ। এই পৰিৱেশটো দেখিয়েই আমি গম পাইছোঁ যে আপোনালোক সকলো সজাগ হৈছে আৰু সকলোৱে যাতে এই গাঁও সভাৰ জৰিয়তে, আজি আমাৰ গৰ্গমোহন দাস ডাঙৰীয়াই কথা ক'ব, আমাৰ কবিতা কাকতিয়ে ক'ব, তেখেতসকলে আইনৰ কি দফা আপোনালোকে ইমানখিনি হেৰি কৰিব নালাগে, কিন্তু সহজ অৰ্থত আইনৰ যি ব্যৱস্থা আছে সেই আইনৰ ব্যৱস্থা অনুসৰি আপোনালোকক যি কাগজ আপোনালোকে দিব লাগে, সেই কাগজখিনি যাতে সকলোৱে উলিয়াই পেলাই যি কোনটো লেভেল অফ কোনটো কমিটিত আপোনালোকে জমা দিব লাগিব, ফৰেষ্টৰ পৰা কি কাগজ উলিয়াব লাগিব, ক'ৰ পৰা কেনেকুৱা ধৰণৰ কাগজ উলিয়াই আপোনালোকে সাব ডিভিজনেল কমিটিত দিব লাগিব, সেইখিনি যাতে আপোনালোকে উলিয়াই লয়। এইটো আমাৰ কিবা এটা টাইম বাউণ্ড প্ৰগ্ৰেম হ'বও পাৰে, নহ'লে আপোনালোকে সকলোৱে চেষ্টা কৰিব যাতে সময়মতে চৰকাৰে যোনটো বান্ধি দিব, আমাৰ ডিষ্ট্ৰিক্ট লেভেল কমিটিয়ে আপোনালোকক যোনটো সময় বান্ধি দিব, সেই সময়মতে আপোনালোকে কৰিব। আপোনালোকে আৰু এটা কথা গম পাব যে আপোনালোকে যেতিয়া এই ভূমি অধিকাৰ পাব, তেতিয়া আপোনালোকৰ ইয়াতে গাঁও প্ৰধান এজন দিয়া যাব। সেই গাঁও প্ৰধানজনক মাহিলী আপোনালোকৰ দৰমহা দিয়া যাব। তাৰমানে চৰকাৰৰ যি সা সুবিধা আছে সেই সা সুবিধাবোৰ আপোনালোকে ক্ৰমান্বয়ে লাভ কৰিবলৈ সক্ষম হ'ব। মই দীঘলীয়া নকৰোঁ, কিন্তু আপোনালোকৰ যি সুবিধা পঞ্চায়তৰ পাবলগীয়া আছিলে সেইখিনিও আপোনালোকে ক্ৰমান্বয়ে পাব। এনেকুৱা ধৰণৰ এটা পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ আমি ধন্যবাদ জনাব লাগিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক। তেখেতৰ এই প্ৰচেষ্টাৰ বাবে আজি আমি এখন এনেকুৱা এই মিছামাৰী অঞ্চলত আমাৰ এনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ। মই পুনৰাই সকলোকে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যাতে সুন্দৰভাৱে আমাৰ যিসকল ইয়াত ৰাইজ উপস্থিত হৈছে সকলোৱে যাতে নিজৰ অধিকাৰ পাবলৈ সক্ষম হ'ব। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ নানী যিগল আছে, নানী কাকা যিগল আছে, তো সকলোৱে যাতে চাই যায় যে আমি ইমান কষ্ট কৰিছোঁ, তথাপিও আমাৰ নামত মাটি নাই, কিন্তু আজি আমাৰ ল'ৰা ছোৱালীয়ে আমাক এই মাটি অধিকাৰটো আমি চাই পেলাই যাতে যাওঁ, সেইটো তেওঁলোকে যাতে সেইটো সকলোৱে যাতে এইকণ সুবিধা কৰি দিয়ে। মোৰ সেইটো সকলোৰ প্ৰতি অনুৰোধ থাকিলে আৰু পুনৰাই সকলোকে ধন্যবাদ জনাইছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে ভালদৰে থাকে, স্বাস্থ্য সকলোৰে ভাল থাকে। আৰু মই
আয়োজক কমিটিক আমাক ইয়াতে নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।